সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ এটা মিনি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আছোঁ গুৱাহাটীৰ ফাঁচী বজাৰৰ ৰজাদুৱাৰ পাৰঘাটত আৰু এই ৰজাদুৱাৰ পাৰঘাটতে নিৰ্মাণ কৰি থকা হৈছে ভাৰতৰ একমাত্ৰ ৰিভাৰ টাৰ্মিনেল। এইটো হৈ গ'ল ভাৰতৰ একমাত্ৰ ৰিভাৰ টাৰ্মিনেল বনাই আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰজাদুৱাৰ পাৰঘাটত। এই ৰিভাৰ টাৰ্মিনেলৰ পৰা জাহাজ উমানন্দ মন্দিৰ উত্তৰ গুৱাহাটী পুৰুৱা আদিলৈ যাত্ৰা কৰিব যেতিয়া এই ৰিভাৰ টাৰ্মিনেলটো বনাই সম্পূৰ্ণ হৈ উঠিব আৰু পৰৱৰ্তী পৰ্যায়ত নিমাতী ঘাট মাজুলী আৰু কাজিৰঙালৈও জাহাজ যাত্ৰা কৰিব। প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই ৰিভাৰ টাৰ্মিনেলটোত অত্যাধুনিক প্ৰযুক্তি থাকিব আৰু ইয়াত থাকিব ৱেটিং ৰুম, সম্পূৰ্ণ AC, পাৰ্কিঙৰ সুব্যৱস্থা, লগতে